Hello everyone, welcome to Any Knowledge. আজি ভিডিওটোত আমি কেইটামান ইম্পৰ্টেণ্ট মাল্টিপল চইচ কুৱেশ্যনছ আলোচনা কৰিম আৰু এই কুৱেশ্যনখিনি ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত বেছ কৰি কুৱেশ্যনছখিনিলৈ যোৱাৰ আগতে ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰনো কি, ইয়াক ক'ৰ পৰা ডিৰাইভ কৰা হৈছে, কিমানটা আছে আৰু ইয়াক কিয় ফাণ্ডামেণ্টেল ৰাইটছ বুলি কোৱা হয়, ইয়াৰ বেছিকখিনি জানি লোৱা হওক। ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত পাৰ্ট 3ত সন্নিৱিষ্ট কৰা হৈছে ফ্ৰম আৰ্টিকল নম্বৰ 12 to 35 আৰু ইয়াক ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে আৰু ইয়াক আমেৰিকাৰ কনষ্টিটিউশ্যনত বিল অফ ৰাইটছ নামেৰে জনা যায়। ইয়াক ফাণ্ডামেণ্টেল বুলি এইকাৰণে কোৱা হয় কিয়নো দে আৰ মষ্ট ইছেঞ্চিয়েল ফৰ দ্য অল ৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য ইণ্ডিভিজুৱেলছ, অৰ্থাৎ নাগৰিক এজনৰ সৰ্বাংগীন ডেভেলপমেণ্ট হ'বলৈ হ'লে ষ্টেটৰ পৰা কিছুমান অধিকাৰ লাভ কৰে এই ফাণ্ডামেণ্টেল ৰাইটছৰ জৰিয়তে, সেইকাৰণে ইয়াক ফাণ্ডামেণ্টেল বুলি কোৱা হয়। এতিয়া আমি কুৱেশ্যনছখিনিলৈ আহিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথম কুৱেশ্যনটো আছে, দ্য কনচেপ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ টেকেন ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ নেশ্যন? অপশ্যনকেইটা দিয়া আছে USA, UK, আয়াৰলেণ্ড আৰু নান। ইয়াতে অপশ্যন এ USA কাৰেক্ট এনচাৰ হ'ব। আমাৰ কনষ্টিটিউশ্যনত ফাণ্ডামেণ্টেল ৰাইটটো USA কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে, ইয়াক বিল অফ ৰাইটছ নামেৰে জনা যায় USA। নেক্সট কুৱেশ্যনটো দিছে, ফাণ্ডামেণ্টেল ৰাইটছ আৰ ডিফাইন ইন হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন? পাৰ্ট 2, পাৰ্ট 3, 4, নান। ইয়াত অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব, পাৰ্ট 3 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ফ্ৰম আৰ্টিকল নম্বৰ 12 to 35। অ'কে, কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ। ইয়াতে দিয়া আছে, ৰাইট টু প্ৰপাৰ্টি ইজ এ ডেছ ৰাইট, ফাণ্ডামেণ্টেল ৰাইট, লিগেল ৰাইট, নান। এইটো অৰিজিনেলি ফাণ্ডামেণ্টেল ৰাইট আছিলে, কিন্তু বৰ্তমান লিগেল ৰাইট হয়। অলৰেডি ক'লোঁ এইটো 44th এমেণ্ডমেণ্ট এক্ট 1978ৰ জৰিয়তে ইয়াক ফাণ্ডামেণ্টেল ৰাইটৰ লিষ্টৰ পৰা ডিলিট কৰা হৈছে। কুৱেশ্যন নম্বৰ 4টো দিছে, হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ আৰ দিয়াৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? অৰিজিনেলি ইট ৱাজ 7, নাও ইট ইজ 6। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। Question number 5. The right to property has been eliminated from the list of fundamental rights by which Amendment Act? 44th Amendment Act 1978. Option B is the correct answer. Article 14 to 18 of the Indian Constitution deal with right to equality, right against exploitation, right to freedom of religion. Yet option A, right to equality, correct answer hoy. Article number 14 to 18, right to equality. Right against exploitation, যেটো option B আছে, এইটো article number 23 to 24. Next, right to freedom to আছে 19 to article number 19 to article 22. আৰু right to freedom of religion, এইটো আছে article 25 to 28. So ইয়াতে option A টো correct answer হ'ব। Next question to লৈ আহিছোঁ। Under which article, Article 19 automatically suspended during national emergency? কোনটো আৰ্টিকল মতে নেশ্যনেল ইমাৰ্জেঞ্চি টাইমত আমাৰ ফাণ্ডামেণ্টেল ৰাইটবিলাক আৰ্টিকল নম্বৰ 19টো ছাছপেণ্ড হয়? সেইটো হৈছে আৰ্টিকল 358। অপশ্যন এ ইয়াতে কাৰেক্ট এনচাৰ হ'ব। নেক্সট, আণ্ডাৰ হুইচ আৰ্টিকল আদাৰ আৰ্টিকল ছাছপেণ্ডেড বাই প্ৰেচিডেণ্ট এক্সেপ্ট আৰ্টিকল 19 ডিউৰিং নেশ্যনেল ইমাৰ্জেঞ্চি? এইবাৰ আকৌ কৈছে যে আৰ্টিকল 19টো অট'মেটিকেলি ছাছপেণ্ড হৈ যায়, কিন্তু বাকীখিনি আৰ্টিকল প্ৰেচিডেণ্টে ছাছপেণ্ড কৰিব পাৰে। আণ্ডাৰ হুইচ আৰ্টিকল? অপশ্যনকেইটা দিয়া আছে আৰ্টিকল 358, 59, 356, 360। ইয়াতে অপশ্যন বি কাৰেক্ট এনচাৰ হয়, আৰ্টিকল 359। কিন্তু আৰ্টিকল 20 আৰু 21 কোনো কাৰণতে ছাছপেণ্ড কৰিব নোৱাৰে নেশ্যনেল ইমাৰ্জেঞ্চি টাইমতো। এই দুটা আৰ্টিকল ছাছপেণ্ড কৰিব নোৱাৰে। এইটো কুৱেশ্যন আহিব পাৰে যে কোন দুটা আৰ্টিকল নেশ্যনেল ইমাৰ্জেঞ্চি টাইমত ছাছপেণ্ড কৰিব নোৱাৰে। তেতিয়া আনচাৰ হ'ব 20 and 21। নেক্সট কুৱেশ্যন নম্বৰ 9টো দিছে, আৰ্টিকল 90 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিল উইথ দ্য ৰাইট টু প্ৰপাগেট ৰিলিজন, right of minorities to establish and manage educational institution, cultural and educational right of the minority community, none. Yate option B correct answer hobo. Article 30 of the Indian Constitution deal with the right of minorities to establish and manage educational institution. Option B correct answer hobo. Question number 10 to this, fundamental rights are guaranteed in the Indian Constitution can be suspended only by
proclamation of an emergency, an amendment of the constitution, an act passed by the parliament. আৰু অপশ্যন ডি টো দিছে নান। ইয়াতে 10 নম্বৰ আনসাৰটো হ'ব question number 10 proclamation of an emergency। অপশ্যন এ কারেক্ট आंसर হয়। question number 11 দিছে right to education relates to which article? right to education article 19, article 20, article 21 আৰু article 21A। right to education relate to article 21A। ইয়াতে অপশ্যন ডি কারেক্ট आंसर হয়। যদি এই অপশ্যনটো না থাকে 21A তেনে হলে আমাৰ অপশ্যন সি টো কারেক্ট आंसर হ'ব। আৰু 21A free and compulsory education to all children of the ages of 6 to 14 years by 86 Amendment Act 2002। এইটো কোৱেশ্চন আহিব পাৰে যে কিমান বছৰৰ পৰা কিমান বছৰলৈ 6 to 14 years লৈকে compulsory and free education for all children। আৰু এইটো হৈছিল 86 Amendment Act 2002 আৰু এইটো বলবৎ হৈছিল একচুয়ালি 2003। okay next question লৈ আইছো। right to education is a fundamental right, legal right, none of this। এইটো অপশ্যন এ কারেক্ট आंसर হয় fundamental right under article 21A। next 30 number question to দিছে which article ensures abolition of untouchability? untouchability যেটো আমাৰ কিছুমান পৰম্পৰা আছিলে মানে মানুহক চুলে জাতি যাব তেনেকুৱা ধৰণৰ সেই যেটা untouchability আছে সেইটো abolition কৰিছিলে article under article 17। so option B correct answer হ'ব। option A যেটো দিছে article 16 এইটো হয় equal opportunity in employment আৰু article 18 টো হৈছে abolition of title except military and academic আৰু option D টো হৈছে এইটো freedom speech etc। so ইয়াতে option B article 17 টো correct answer হয় abolition of untouchability। next question which article ensures abolition of titles? এইটো already কলোৱে article 18। so option C correct answer হ'ব article 18 মতে abolition of title except military and academic। next question number 15 to say by which constitutional amendment act a new article 21A was inserted in the constitution? 21A এটো 86 amendment act 2002 জৰিয়তে ইনক্লুড কৰা হৈছে যেটো অলৰেডি কলে 14 years লৈকে free and compulsory education for all the children। next question to so which article Dr. B.R. Ambedkar called heart and soul of the constitution? it is article number 32। article 32 Dr. B.R. Ambedkar কৈছে যে এটো heart and soul of the Indian constitution। এটো most important article of the constitution and article without which the constitution would be a nullity। next which of the following fundamental rights are not suspended during an emergency? freedom of association, freedom of speech and expression, personal liberty, freedom of assembly without arms। এটা দিছে which of the following fundamental rights are not suspended? suspend কৰিব নোৱাৰে during national emergency। national emergency টাইমত suspend কৰিব নোৱাৰে। এইটো option C personal liberty। এইটো যেটা article 21 ত আছে article 20 আৰু 21 এই দুটা কোনো কাৰণতে suspend কৰিব নোৱাৰে। এইটো article 21 ত আহিব so personal liberty correct answer হ'ব। আৰু যেটো article 20 বুলি গলো এই 20 ত আছে অপৰাধীৰ বাবে কিছুমান protection। এই দুইটা fundamental right national emergency বা কোনো কাৰণতে suspend কৰিব নোৱাৰে 20 আৰু 21। okay next question to লাইছো which of the following is true with respect to fundamental rights? justiciable, non justiciable, flexible, rigid। ইয়াতে option A correct answer হ'ব justiciable। fundamental rights are justiciable। fundamental rights যেতিয়া কোনোবাই হানি কৰিব আমি article 32 জৰিয়তে সুপ্ৰিম কোৰ্টত যাম আৰু সুপ্ৰিম কোৰ্টে ইয়াৰ জাস্টিস কৰিব। so এটো justiciable হয়।
Next, a writ of this means that the court orders that the arrested person would be present before it. Option bilak dia ase habeas corpus, mandamus, prohibition, none of these. Yate option A habeas corpus to correct answer hobo. A writ of habeas corpus means that the court orders that the arrested person would be present before it. Jodi aponak phulokrame greptar kore tente habeas corpus writsor karone supreme court ole jabo pare. Next question to loisu. Question number 22 is which fundamental right in the Indian Constitution prohibits trafficking, forced labor, and children working under 14 years of age? Right to equality, right to freedom, right against exploitation, and none. Yate option C correct answer hobo right against exploitation under Article 23 and 24. Option C correct answer hobo under Article 23 and 24. Okay, next question to lo issue. Who has the authority to amend the fundamental rights of the citizen? Supreme Court, State Union, Parliament, and President. Car authority ase fundamental right to amend korar karone etu ise Parliament সংসদ fundamental right amend koribo pare jetia yak 2/3 বহুমতত দুইখন সদনত পাস কৰিব পাৰে তেতিয়া মৌলিক অধিকাৰ সংশোধন কৰিব পাৰে 22 number question is which authority can impose reasonable restriction on the rights of the Indian Constitution? It is the Supreme Court of India. Which article of the Constitution abolishes untouchability? Article 17. Which article of the Constitution provides equality of opportunities in matters of public employment? Article number 16. Which fundamental right is guaranteed only to the citizens not to the foreigners? অকল এখন ইণ্ডিয়াৰ চিটিজেন্সৰ কাৰণে কিন্তু ফৰেনাৰ্ছৰ কাৰণে নহয় এইটো হৈছে ইকুৱেলিটি বিফোৰ দ্য ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ দ্য ল এইটো ইম্পৰ্টেণ্ট হয় নেক্সট কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ আৰ মেনশ্যন ইন কালচাৰেল আৰু এডুকেশ্যনেল ৰাইট মেনশ্যন কৰা হৈছে আৰ্টিকল 29 and 30 with what objective cultural and educational right is incorporated in the fundamental right? To help minorities conserve their culture. Next question, without which basic fundamental rights have no value? Right to constitutional remedies, Article 32. What is Article 22 in the Indian Constitution all about? Prevention against arrest and detention, Article 22. Next question, which right allows citizens to move to the court if they believe that any of their fundamental rights have been violated by the state? যদিহে কোনোবাই ভাবে যে তেওঁৰ ফান্ডামেন্টাল ৰাইট অৰ্থাৎ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে তেনেহলে কোনটো আৰ্টিকলৰ জৰিয়তে তেওঁ কোৰ্টলৈ যাব পাৰে সেইটো হৈছে অপচন সি কাৰেক্ট আনসাৰ হ'ব ৰাইট টু কনস্টিটিউশনাল ৰিমেডিজ আৰ্টিকল 20 কনস্টিটিউশনৰ হাৰ্ড এণ্ড সোল বুলি কোৱা হয় থ্যাংক ইউ ফ্ৰেন্ডছ ফৰ ওয়াচিং দ্য ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব যাতে ইয়াৰ পৰা আনে উপকৃত হ'ব পাৰে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিওটো কেনে পালে কমেন্ট বক্সত গৈ কমেন্ট কৰিব থ্যাংক ইউ